পুনৰপি অৰ্জুনে কৰিলে প্ৰণিপাত ও প্ৰদক্ষিণ কৰি কৃতান জ্বলি কৈলা মাথ কৃষ্ণ কহম বুদ্ধি হেন বুলিলা অৰ্জুনে ঐ আৰু এক সংশয়মি লীল মূৰ মনে পৰ্বত মুহুক হেন কহিলা গোসাঁয় জ্ঞান বিনা নিস্তে জানা কাৰো গতি নাই এবে কহায় কাদখ অধ্যায়ৰ অন্তত ভক্তি হে পৰম তত্ত্ব গুৰিহ মূৰ মত ৰাম জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান ও যদি দয়াই আছে মুত কহা ভগৱান কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন আনতন ভজি মাত্ৰ মুত ভজে নিত্ৰ মুত মন নিবেশিবে দৃঢ় কৰি চিত্ত পৰম শ্ৰদ্ধাই মোক কৰিলে কহাৰ এতে মোৰ প্ৰাণ হিও ময়ো ভৈলো তাৰ ব্ৰহ্মৰ উপাখৰ উপা কিবে যিটো লোক অভেদ বাসনা কৰি চিন্তি পাৱে মোক জ্ঞানৰ ভক্তিৰ ফল নিষ্ফলে নযায় নিস্তে জানি বাহা দুয়ো পথে গতি পাই ৰাম হুৰা হুলকিত পক্ষী সবাহাতে সম পৰম দুঃসাধ্য মন ইন্দ্ৰিয় নিয়ম ৰাম চিন্ত ব্যক্ত ব্ৰহ্ম মনয় গোচৰ অবৈত চিন্তন জানা পথ দুখতৰ অদৃশ্য চিন্তন জ্ঞান অতীব সংকট দেহা অভিমানীৰ জ্ঞান পৰম দুৰ্গত পুৰুষৰ দেহ অভিমান নাহি যাৰ তভু মুত ভজি হিও তৰয় সংসাৰ আনতন ভজে মুত অনন্য হৰণ
বাক্য মনে নেৰে মুহুৰ চৰণ মুতই অৰ্পি কৰ্ম কৰে নজানয় আৰু ঘোৰ ৰূপ সংসাৰত মই কৰোঁ পাৰ ৰাম তাকে জানি ধনঞ্জয় নকৰিবা ভয় কোনো ধৰ্ম বহু লোকে নজানয় ধৰ্ময় ধৰ্মক জানে লয়ামুক ৰীতি অসংগে নাজানে তভু প্ৰবৃত্তি নিবৃত্তি যদি জানে কত লোক কোটি কোটি হামাই নদী বতা বোলে মোক দেৱৰ লগত মিহ লাই পূজা কৰে বহু লোক নজানয় মইহে ঈশ্বৰে ৰাম ঈশ্বৰ বুলিয়া জানে যদি কত লোক স্ৰজুহু পালহু সংসাৰ ৰুহু তিনি লোক অৱতাৰ ধৰি ভাৰ সৰু পৃথিৱীৰ নিৰাকাৰ বুলি মোক নজানে বিস্তৰ যিটো জনে মোহো কবু লয় সৰ্বাত্মক অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক সগুণ নিৰ্গুণময়ী দুয়ো ৰূপ ধৰো যদি আত্মা ৰাম তভু গুণলীলা কৰোঁ এই সংসাৰত প্ৰাণী যতে কয়া আশ্ৰয় জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰময় অবিদ্যায়া বৰে জীৱ গুণৰ সংগত মোক নজানে জানা এই খানি যাৰ পুঞ্জ পুণ্য চয় আশয় পূৰ্বৰ সেই জ্ঞানে গতি ভজি পাৱে ঈশ্বৰ এই কৰ্মে গতি পাৱে কহিলো তোমাত সহস্ৰমধ্যত গতি কোন চিত্ৰয়াত ৰাম নিস্তে জানা সখী এই ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ সহস্ৰ মধ্যত যদি একে গতি পায় তভু কত মুক্ত হুৱে লেখা জোখা নাই চিত্ত বুদ্ধি মন মুত নিবেদিল যাৰ শীঘ্ৰে পাৱে মোহ কবি
প্ৰকাৰে মুত থিৰ কৰে মহন জ্ঞানৰ ভক্তিৰ দুইৰো কহিলো লক্ষণ যদি তাত তুমি হেন বোলা মহাবল ইন্দ্ৰিয়ৰ মধ্যে মন অতি যে চঞ্চল যত কৰিলেও মন বিষয়ক যায় মন জিনিবাৰ কহে সুগম উপায় ৰাম সৰ্বদা পুৰুষে বিষয়কনেৰে মোহনে কোনো আহিবে কমন মোহুৰ চিন্তনে মোহুৰ স্মৰণে মন কৰিব অভ্যাস যত্ন অভ্যাসত থাকি মোহ হুৱে নাশ ইনুৱা অভ্যাসে থাকি কৰিব নোৱাৰা মোৰ প্ৰীতি অৰ্থে তেৱে কৰ্মই মাত্ৰ কৰা মোৰ গৃহ পুষ্প বাটি কৰিবা যতন শ্ৰদ্ধাভাৱে মোৰ গৃহ কৰিবা লেপন ৰাম গৃহ কলে পন্তে মৃতিকাৰৰেনো যহত সেহি কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত একাদশী দিনা সেৱা অৰ্চন বন্দন শ্ৰদ্ধায়ে কৰিবা তাত শ্ৰৱণ কীৰ্তন এহি মতে যিটো মোৰ কৰ্মক কৰয় মোহৰ দীৰ্ঘ গতি পাৱে ধনঞ্জয় যদি দুখ মনে মানে কৰ্ম কৰিবা তাহাৰো সুলভ কহোঁ শুনিও তাক ৰাম অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যোগ যাগ যহত নিত নৈমিত্ৰিক কৰ্ম কৰিবা সমস্ত ফল কুৱেৰিবা কৰ্ম বন্ধ হেন জাহানি কেৱল কৰিবা ঈশ্বৰৰ আজ্ঞা মানি সেহি কৰ্মে কৃত কীৰ্ত ভক্তি হৈব তাৰ ভক্তিৰ প্ৰসাদ বলে তৰয় অহংকাৰ ৰামেহি মতে কৰ্ম কৰিবে কতো নিহিত সত সুধি হুয়াতে হুৱে শুদ্ধ চিত্ত অভ্যাস যোগৰ অতিৰেক শ্ৰেষ্ঠ জ্ঞান জ্ঞানটো অধিক শ্ৰেষ্ঠ জানিবা ধ্যান ধ্যানটো অধিক কৰ্ম ফল ত্যাগ তাৰ ত্যাগে শান্তি কৰা বয় তৰয় অহংকাৰ ৰামেহি মতে কৰি পাছে যে নহয় তাহাৰ স্বৰূপ কহোঁ শুনা ধনঞ্জয় সমস্তে প্ৰাণিত ৰাগ দেখ নাহি তাহাৰ লোভ মোহ কাম ক্ৰোধ নাহি অহংকাৰ সুখতো আনন্দ নাহি দুখে নাহি কষ্ট অযত্নে হুৱয় প্ৰাপ্তি তাতে হুৱয় তুষ্ট শ্ৰেষ্ঠজনে কৰিবে অনন্য জীৱা সেৱা সন্মান মিত্ৰ ক্ৰোধৰিত
দ্ৰক্ৰু কৰে দয়া ৰাম পৰে মাৰিবাতো হয় নাহি কষ্ট মোহন তাক ক্ষমাৱন্ত বুলি কহে সৰ্বজন মন বুদ্ধি অৰ্পি মুত কৰিলে নিঃসহায় সেহি ভক্ত সখী মোৰ প্ৰিয় অতিশয় কদাচিত প্ৰাণী কৌদিগন কৰয় তাহাৰ জানিবা কাহা তুহু নাহি ভয় পৰম লোভত যিটো নকৰয় দেখ আপোনাৰ লাভ ভৈলে নকৰে হৰিখ ৰাম ভয় উদে বেগ দুয়ো কতহু নাথা কহয় ভয় ত্ৰাহ হুৱে যেবে উদে কাহাতো অপেক্ষা নাই ঈশ্বৰত পৰে উদাসীন ৰূপে হোচ কৰে নিৰন্তৰে গুচিল সংসাৰ কথা যত নিৰন্তৰ সেহি গোট ভক্ত মোৰ অতি প্ৰিয় তাহাৰ তাক বুলি সাধু সৰ্ব কাৰ্যত নিপুণ একো কালে তাহাৰ লক্ষ্য নাহি পুন উদাসীনা হৈ পাছে সৰ্বত্ৰ ভ্ৰময় পুত্ৰ মিত্ৰৰি বন্ধু কাৰো পক্ষ নহয় প্ৰিয় ভৈলে তাহাতোনো হয় দিহিত অপ্ৰিয়ত দেখ নক ৰয় কদাচিত ৰাম জাগ বোলে অনুভৱে মোৰ নামলয় জন্ম কৰ্ম নাম গুণ মুখতে আনয় কত নাম লয়ে মনে বিষয় অকজাই বাঘৃন্দ্ৰিয়ে বোলে তাক অনুভৱ নাই কৃষ্ণ ৰাম যিটো বোলা গৃহে থাকি মুত কৰে মহন তভু মোক পাৱে মনে নাম
এক চিন্তয় অনুভৱে মোৰ নাম লয় নামক লাগিয়া যেহা ধন ৰাম যিটো স্মৰে মনত যে তথাপি তুতৰে যেন জ্ঞানত নৰে বিষ খাই মৰে সংশয় কৰা জানো এই কথা শুনি পুৰাণত প্ৰমাণলৈ যুগ মনে গুণি এই ৰাম কৃষ্ণৰ কিংকৰে যে গোবিন্দ মিছে কয় অঞ্জনক পিহন্তে পৰ বত ভৈল ক্ষয় কৃষ্ণ দেহুৰিদ্ৰ সখা প্ৰিয় গৰু জাহানি ৰাম কৃষ্ণ বুলি বাণী হৰি ৰাম 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 কৃষ্ণ 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 দ্বাদশ অধ্যায় সমাপ্ত কৃষ্ণ